এই নিভাজ আৰু সহজ সৰল মানুহখিনিৰ বাবেই আচলতে পৃথিৱীখন আজিও ধুনীয়া হৈ আছে যেন মোৰ অনুমান হয়। ভাৰতৰ দৰে এখনি পুণ্যভূমিত জন্মগ্ৰহণ কৰি সৌভাগ্যশালী হোৱাৰ এক সুকীয়া আনন্দ আছে আৰু মই উত্তৰ পূৰ্বাঞ্চলৰ 7 গৰাকী ভনীয়েকৰ ভিতৰত এগৰাকী অন্যতম অসমীয়াৰ সন্তান। নমস্কাৰ, মই মনিষাই আপোনালোক সকলোকে মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি মই গৈ আছোঁ অসমৰ বাক্সা জিলাৰ অন্তৰ্গত খুবেই ধুনীয়া এখনি পিকনিক স্পট, যাক বগামাটি নামেৰে নামাকৰণ কৰা গৈছে। যদি আপোনালোক ইয়ালৈ আহে, সুউচ্চ পাহাৰ, নৈ, নিজৰা, গছ গছনি আৱৰা এই বগামাটিৰ সৌন্দৰ্যই আপোনালোকৰ মন নিশ্চয়কৈ উপচাই পেলাব। যান্ত্ৰিকতাই আৱৰি থকা জীৱনটোৰ পৰা যদি কেতিয়াবা আপোনালোকে সকাহ বিচাৰিছে, তেতিয়াহ'লে এনে ঠাই অন্যতম। ইয়ালৈ আহি মন কৰিছিলোঁ, বৰ উপকাৰী কিছুমান গছ গছনি ইয়াত আছিলে, যেনে বগৰী, আমলখি, বেলৰ গছ ইত্যাদি ইত্যাদি। মুকলি আকাশৰ তলত সেউজীয়া গছৰ ছায়াত ৰৈ যেতিয়া এই নদীখনলৈ চাইছিলোঁ, তেতিয়া এনে লাগিছিল যেন এখন বেলেগ পৃথিৱীতহে আহি উপস্থিত হৈছোহি। সঁচাকৈ ইয়াৰ সৌন্দৰ্যই মোৰ নিচিনাকৈ আপোনালোকৰো মন মুগ্ধ কৰি পেলাব। তাতে অকণমান ডাঙৰকৈ বুদ্ধদেৱৰ মূৰ্তি এটাও আছিলে, যিয়ে তাৰ সৌন্দৰ্য দুগুণে চৰাইছিলে। মোক তালৈ লৈ যোৱা মানুহজন মোৰ হাজবেণ্ড। আমি দুয়ো গৈছিলোঁ। বেলি লহিওৱাৰ লগে লগে আমি ঘৰমুৱা হ'লোঁ। সঁচাকৈ নদী, পাহাৰ, গছ গছনিৰ মাজত থাকি যি অনাবিল সুখ আৰু শান্তি আমি পাওঁ, সেই শান্তি আন ক'তোৱে বিচাৰি পাব নোৱাৰি। ভিডিঅ'টো আপোনালোকৰ কেনে লাগিল মতামতসমূহ জনাব। আজিলৈ সামৰিছোঁ।